ইফালে জনজাতিকৰণক লৈ উত্তাল হৈছে সমগ্ৰ ৰাজ্য 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা CCTUৰ আৰু আদিত্য খাকলাৰী দীপেন বড়ো টংকেশ্বৰ ৰাভাৰ বিৰোধিতা তিনিও নেতাক উভতি ধৰিলে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হাস্যকৰ বিষয়ে আজি একেখন গণসমাৱেশতেই এপছু সভাপতি ডাঙৰীয়াই এটা মন্তব্য কৰা পৰিলক্ষিত হৈছে তেখেতে কৈছে যে বৰ অসমখনৰ হাত বাই ভনী ঠান ঠান বান বান এনেকুৱা ধৰণৰ পৰিৱেশৰ কাৰণে আকুলগুজ মনোভাৱৰ কাৰণে হৈছে বুলি তেখেতে কৈছে আৰু কৈছে যদিহে 6 জনগোষ্ঠীক চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰে তেন্তে পুনৰ সেই ইতিহাসৰ পুনৰাবৃত্তি হ'ব বুলি কৈছে কিন্তু আমি সাধাৰণভাৱে ক'ব বিচাৰিছোঁ যে যিটো বক্তব্য এপছু সভাপতি ডাঙৰীয়াই কৈছে অন্যান্য কোনো লোকে যদি ক'লেহেঁতেন আমি খন্তেক সময়ৰ কাৰণে সেই বিষয়বস্তুটো অনুধাৱন কৰিলোহেঁতেন বা চিন্তা কৰিলোহেঁতেন কিন্তু এপছু সভাপতিগৰাকীয়ে যিহেতু কৈছে গতিকে তেখেতৰ কথাত আমি গুৰুত্ব আৰোপ কৰা নাই কাৰণ তেখেতৰ এই কথাটো কোৱাৰ নৈতিক অধিকাৰেই নাই কাৰণ এপছু এটা সংগঠন যিটো সংগঠনে হাত বাই ভনী কথাটো বাদেই দিয়ক অসমখনকেই ডিভাইড আছাম 50-50 বুলি তেখেতসকলে সংগ্ৰাম কৰিছিল আৰু 50-50 কৰিব লাগে বুলি তেখেতসকলে মন্তব্য কৰিছিল ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰী ডাঙৰীয়া আৰু TMPৰ সভাপতিগৰাকীয়েও আজি বক্তব্য ৰাখি কিছুমান কথা কোৱা আমি দেখিবলৈ পাইছোঁ যে তেখেতসকলে কৈছে 25 নৱেম্বৰত যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যিখন মন্ত্ৰীগোট আছে সেই মন্ত্ৰীগোটে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব আৰু তেখেতসকলে কৈছে দুয়োজনে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে যদি 25 নৱেম্বৰত প্ৰতিবেদন দাখিল কৰে অৰ্থাৎ যদি জনজাতিৰ লোকসকলৰ বিপক্ষে যদি চৰকাৰখনে বা এই মন্ত্ৰীগোটে যদি প্ৰতিবেদন দাখিল কৰে তেন্তে তেখেতসকলে বিষম পৰিৱেশ সৃষ্টি কৰিম বুলি কৈছে চৰকাৰক হয়তো ঘূৰাই নিদিম বুলি কৈছে আমি প্ৰথমতে এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ কাৰণ তেখেতসকলে এই হুংকাৰটো কাক দিছে অসম চৰকাৰক দিছে যে মন্ত্ৰীগোটৰ প্ৰতিবেদন অসম চৰকাৰে দাখিল কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দাখিল কৰিব গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি তেখেতসকলে এনেকুৱা ধৰণৰ ধমকি দিব পাৰিছে এই ধমকিৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব আৰু আমি জানো আৰু আমি জ্ঞাত যে এই মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰো তেনেকুৱা ধৰণৰ নিমকিগিৰি গুণ্ডাগিৰিত ভয় খোৱা মানুহ নহয় গতিকে তেখেতে যিটো সত্য সেইটোৱে কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰকৃত আৰু আমাৰ ফৰে ৰিপৰ্ট দিব বুলি আমি বিশ্বাসী তাত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰৰ যিবিলাক নিকায় নিগমৰ অধ্যক্ষই হওক বা স্বায়ত্তশাসিত পৰিষদৰ যিসমূহ অধ্যক্ষ আছে তেখেতসকলে অংশগ্ৰহণ কৰি বিভিন্ন মতামত পোষণ কৰিছে তাৰে ভিতৰত অন্যতম টংকেশ্বৰ ৰাভা ডাঙৰীয়া আমি দেখিবলৈ পাইছোঁ তেখেতে কৈছে যে আহোম জনগোষ্ঠীয়ে 600 বছৰ ৰাজত্ব কৰাৰ পাছতো আজি ST বিচাৰিছে আৰু তেখেতে বোলে লাজ পাইছে আৰু যদি তেখেত যদি আহোম জনগোষ্ঠীৰ ব্যক্তি হ'লহেঁতেন তেখেতে আত্মহত্যা কৰিলেহেঁতেন বুলি কৈছে সমগ্ৰ অসমবাসী ৰাইজে ভাবিছে হয়তো তেখেতৰ বক্তব্যত আচৰিত হৈছে আৰু হয়তো কোনোবা আচৰিত হ'বও পাৰে কিন্তু আমি টাইম ছাত্ৰমন্ত্ৰাই সংবেদনশীলভাৱে আমি জনাব বিচাৰিছোঁ যে আমি কিন্তু তেখেতৰ বক্তব্যত আচৰিত হোৱা নাই কাৰণ আমি বুজি পাইছোঁ যে তেখেতৰ দৰে জ্ঞান নথকা অধ্যয়ন নথকা এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ যেতিয়া পৰিষদৰ গুৰুত্বপূৰ্ণ আসনত বহি থাকে তেতিয়া তেখেতে অন্যান্য কথাবিলাক পাহৰি যায় কাৰণ জ্ঞান তেখেতৰ নায়েই গতিকে নথকাৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু এই মন্তব্য কৰাৰ কাৰণে আমি আচৰিত প্ৰকাশ হোৱা নাই বা আচৰিত হ'বলগীয়া নাইও কিন্তু আমি আচৰিত এইকাৰণে হৈছোঁ যে তেখেতৰ দৰে এজন ব্যক্তিক সেই জনজাতিটোৰ যিটো স্বায়ত্তশাসিত পৰিষদ আছে পৰিষদখনৰ অধ্যক্ষ আসনত বহুৱাই ৰাখি ৰাভা জনজাতিৰ লোকসকলে কিমান যে লাজ পাইছে যে এনেকুৱা এজন অদক্ষ ব্যক্তিক তেখেতসকলে এই আসনত বহুৱাই থৈছে সেই বিষয়টোক লৈ কিমান লাজ পাইছে